আজি ভিডিওটো ইমান আছিল। চ' নেক্সট ব্লগ ভিডিও লগ পাম তেতিয়াহ'লে বাই। যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' যোৱাকালি মানে ৰাতিৰ ভাগত চ' শুই দিলোঁ 2টামান বজাত, উঠিলোঁ 4:30 তেতিয়া ৰাতিপুৱা সময়ত হিৰকতে দৌৰাৰ কাৰণে মানে কিবা কিবি পাৰি আছে যিহেতু আজি বিয়াৰ দিনে জোৰণ। চ' নেক্সট ব্লগ ভিডিওটো আপোনালোক দেখুৱাইছোঁ। চ' বাই বাই। চ' গুড মৰ্ণিং গাইজ। চ' আজি হৈছে ৰাতিপুৱা মানে বিয়াৰ ৰাতিপুৱা আৰু ত' এতিয়া সময় হৈছে 6:20 আৰু মানে 4:30 to 5টাতে উঠি ল'লোঁ। উঠি কেনে কইনা যিহেতু চাকি দিব আহিছিল, চ' চাকি দি ল'লা। আমি একদম মেইন মণ্ডপত যিহেতু আজি জোৰোণো বিয়াৰ দিনা, চ' সেইকাৰণে মানে মেইন মানে বহাখিনি আৰু দৰাঘৰীয়া যিখিনি আহিব চ' সেইখিনি বহাখিনি পাই দিলোঁ। এতিয়া দাঁত ব্ৰাছ কৰিব ওলাইছোঁ আৰু এইফালে আছে মেইন মন্দিৰটো। ইয়াতে মানুহ বহিব আৰু ইয়াতে কইনাৰ ঘৰ। চ' ইয়াতে আমি আছিলোঁ এতিয়া ভঁৰাল ঘৰ আৰু এইফালে ৰান্ধনী ঘৰ। চ' গোটেইখিনি পৰিৱেশ দেখুৱাম। চ' বলকচোন নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' এতিয়া সৰবৰী আশ্ৰমতটো বিয়াখন হ'ব আজি। ত' এনেকৈ হয় আৰু আমি মানে হাল্লা হুল্লা কৰি আছোঁ। চ' আৰু আহিব বাকী আছে। চ' আধাখিনি অহাই নাই বাৰু। চ' বহুত যিহেতু কামে গোটেইখিনি ব্যস্ত বা যিহেতু বাইদেউৰ বিয়া, ঘৰৰ এখন বিয়া, চ' সেইকাৰণে গোটেইখিনি আহি আমি ৰাতি ইয়াতে থাকিলোঁ। চ' মজাকৈ ধুই ল'লোঁ আৰু ইফালে বনাই আছে বুটৰ দাইল, লুচি আৰু তৰকাৰী এনেকৈ খোৱা হ'ব। চ' আপোনালোকক দেখুৱাম পৰিৱেশটো। আৰু কালি ৰাতি যিহেতু আন্ধাৰ হৈ আছিল, চ' সেইকাৰণে ভিডিঅ'টো লৈ আহিব পৰা নাছিলোঁ আৰু গাইজ। আৰু ইফালে ৰাতি 1টা বজাত উঠি দিলোঁ। আৰু গাইজ আমি এতিয়া জোৰোণৰ মানুহখিনি আহি ল'লা আৰু এইখিনিত মানে ভিতৰত দিছে আৰু তেওঁলোক। ত' আমি বাহিৰতে মানে কিবা কিবি আড্ডা মাৰি আছোঁ। এতিয়া বক্স আনিলোঁ, কিবা আনিছোঁ আৰু ইফালে আহি পাইছে কফি আৰু ইফালে আছে নৱভাই ব্লগিং ভিডিঅ'ত পূৰা ব্যস্ত, কিবা কিবি শ্বৰ্টছ লৈ আছে আৰু ইফালে মানুহ সৰু গোটেইকেইটা। ত' বাহিৰতে আড্ডা মাৰি আছোঁ, ভিতৰত মানুহখিনি বহি আছে। চ' এই আৰু জোৰোণ যিহেতু বিয়াৰ দিনা, চ' জোৰোণৰ মানুহখিনি আহিছে। এতিয়া চিনেমেটিক শ্বট দেখুৱাম। আমি একদম পুৰা ডাইনিঙত পাত চাত সজাই ল'লোঁ যিহেতু দৰাঘৰীয়াখিনিক মানে পুৰি আৰু চব্জি দিয়াৰ কথা আছিল। চ' আপোনালোকক কৈছিলোঁ আৰু এইফালে পূৰা পাতি আৰু প্লেট চ' সজাই লোৱা আছে পুৰি আৰু ইফালে আছে চব্জি। মানুহখিনি আহিলে আমি দিম। চ' গোটেইখিনি ইয়াতে আছে। হা এইটো পিছত চাইড কৰিম দৰাঘৰীয়া বিদায় দিয়াৰ পিছত। আৰু ইফালে আমি মানুহখিনি আহিলে দিম আৰু ইফালে আছে প্ৰণৱ ভাই চশমাত কি লিখা আছে? কইনাৰ ভাই। অনুভৱ কেনেকুৱা? অনুভৱ? আমি ভালকে মই কাপোৰ চাপোৰ ভালকে কাপোৰ চাপোৰ মানে ভালকে পিন্ধাই নাই, কুৰ্তা চুৰ্তা পিন্ধিম অলপ লাহেকৈ। এতিয়া কাম চাম কৰি আছোঁ সেইকাৰণে একো পিন্ধা নাই। গতিকে এয়া হ'ল আমাৰ ইয়াত আমাৰ দৰাঘৰীয়াসকল আহিছে যিহেতু আমাৰ দৰাঘৰীয়াসকল আহিছে যিহেতু আজি জোৰোণ। গতিকে তেওঁলোকক আমি এই পুৰি আজি তেওঁলোকক আমি আগবঢ়াম আৰু লগতে এয়া আছে আপোনাৰ দাইল। ত' আজি মানে জোৰোণৰ খানাটো এনেকুৱাই হ'ব আৰু অলপ পিছত ये है हमारा कैटरिंग का मैनेजर अभी बाहर है कैटरिंग का मैनेजर। अभी इसको ही मतलब देना पड़ रहा है। তাতে মানে লুচি তৰকাৰী চলি আছে আৰু ইফালে যিহেতু দুখন দোকানত মানে অৰ্ডাৰটো দিছোঁ, তাত আহি কেনে খাই দিছোঁ। তাতে যিহেতু বহুত বেছি হিবি চ' তাতে খাব পৰা নাই, সেইকাৰণে মানে মই ইয়াতে আহি কেনে খাই ল'লোঁ আৰু দোকান দি খাল মই খাইছোঁ ভিডিঅ'টো। এইফালে বাইদেউহঁতক মানে সেই পুৰি চব্জি অৰ্ডাৰ দিছিলোঁ, এইফালে মই পুৰি চব্জিটো খাই লৈ তাতে যাই কেনে লগ পাই আছোঁ।
চনম আৰু গাইছ এতিয়া দৰা আহি পেলাই আমি মানে বৰষুণ ভিডিঅ'ৰ মাজত আহিব পৰা নাই দিনটো মানে কিবা কামৰ কাৰণে দৌৰি আছো আমি ঘূৰি আছো বোলে নৱদা দৰা আহি গৈছে ভাগৰ লাগিছে হা ভাগৰ লাগিছে বাবা ভাত খাবা কিমান তো একেবাৰে ভিডিঅ' কৰিব পৰা নাই তো কিবা কিবি কামৰ কাৰণে বোলে মাংস ভাতে সজাই আছো আমি ইফালে দৰা বঢ়িয়া বহি আছে তাতে চ' কেনেকুৱা মোৰ বঢ়িয়া কিন্তু মানে আমাৰ বৰষুণৰ কাৰণে বৰষুণটো অকণমান বেছি হৈ গ'ল আজি এতিয়া ইমান বৰষুণ দিলে মই ভাবাই নাছিলোঁ ইমান বৰষুণ আৰু গাইছ এতিয়া দৰা বঢ়িয়া আহি গ'ল আমি মানে ভাত খাব ওলাইছো ভাত খাই তো দিনটো ভিডিঅ' কৰিব নহ'ল তো কিবা কিবি কামৰ কাৰণে ব্যস্ত হৈ আছিলোঁ তো গোটেই পৰিৱেশটো দেখাব নহ'ল তাৰ কাৰণে চৰি আৰু ইফালে আছে নৱ ভাই মানে বৰষুণ দি আছিল ইফালে আমি ভাতটো খাই কেনে বেছি ব্যস্ত হৈ আছিলোঁ ভাই তো খানা খাবৰ কাৰণে পাহৰি গৈছিলোঁ